নমস্কাৰ এই ভিডিঅ'টোত ক্লিক কৰাৰ বাবে সকলোকে বহুত ধন্যবাদ কিয়নো এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোক সকলোৰে উপকাৰ হ'ব বা সহায় হ'ব গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব কিয়নো এটা ভিডিঅ' বনাওঁতে আমাৰ বহুখিনি কষ্ট হয় গতিকে এটা লাইক কৰিব আৰু সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই মই যি ভিডিঅ'টোৰ কথাখিনি জনাম সেই কথাখিনিৰ দ্বাৰা সকলোৱে যাতে সহায় হয় তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ চাওক মই আজি আপোনালোকক জনাব গৈ আছোঁ যে আপোনালোকে যদি এপ্লাই কৰিছিলে আত্মনিৰ্ভৰ অসম যি অভিযান আছিলে সেই অভিযানত যদি আপোনালোকে এপ্লাই কৰিছিলে যদি আপোনাৰ এতিয়ালৈ ইণ্টাৰভিউলৈ মাতা নাই কিয় মাতা নাই কেতিয়া মাতিব আৰু কি নথি নিব লাগিব এডমিট কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকক কিছুমান ইউটিউব চেনেলত আপোনালোকে ভিডিঅ' দেখিছে যে কিছুমানক কি কৰিছে কল লেটাৰ আহিছে আৰু ইণ্টাৰভিউৰ কাৰণে মাতিছে অৰ্থাৎ আপোনালোকে ভাবিব পাৰে যে ইণ্টাৰভিউৰ কাৰণে ক'লৈ মাতিব অৰ্থাৎ কোন অফিচত ইণ্টাৰভিউ দিবগৈ লাগিব বা কেনেধৰণে এই প্ৰক্ৰিয়াটো হ'ব ঠিক আছে আপোনালোকক ষ্টেপ বাই ষ্টেপ মই আপোনালোকক জনাই আছোঁ তাৰ আগতে মই আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ যে ইয়াতে যিখিনি এপ্লাই কৰিছিলে তাৰে আপোনাৰ যিমান মানুহে এপ্লাই কৰিছে তাৰ ৰিজেক্ট কিমান মানুহৰ হ'ল ঠিক আছে ইয়াতে যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে আপোনালোকৰ যি cm.assam.gov.in এই ৱেবছাইটটোত যদি যায় আৰু ডাছবৰ্ডত যদি আপোনালোকে ক্লিক কৰে তেনেহ'লে ইয়াতে আপোনালোকে ডাছবৰ্ডত আপোনালোকে প্ৰথমতেই আপোনালোকে দেখা পাব ইয়াতে দেখিছে এপ্লিকেশ্যন ৰেজিষ্টাৰ কৰিছিলে 2,91,000 আৰু এপ্লাই কৰিছিলে ছাবমিট কৰিছিলে অৰ্থাৎ প্ৰজেক্ট ৰিপৰ্ট যি আপলোড কৰিছিলে 1,04,000 আৰু এতিয়ালৈ কাৰো ৰিজেক্ট হোৱা নাই তেনেধৰণে ৰিজেক্ট বুলিব মানে ক'ব পৰা নাই কিয়নো ৰিজেক্ট এতিয়া আপোনালোকক ৰিজেক্ট নকৰে কিয়নো যেতিয়া আপোনাৰ ইণ্টাৰভিউ হৈ যাব তাৰপিছতহে ৰিজেক্ট বা একচেপ্ট তেতিয়াহে হ'ব ঠিক আছে ইয়াতে আপোনালোক কোনো ধৰণৰ ৰিজেক্ট লিষ্ট আপোনালোকে দেখা নাপায় যি ডিষ্ট্ৰিক্টে নহওক কিয় আপোনালোকৰ ডিষ্ট্ৰিক্টৰ DIC অফিচত আপোনালোকে এই ইণ্টাৰভিউটো দিব লাগিব অৰ্থাৎ যি ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিয়েল যি অফিচ আছে সেই ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিয়েল অফিচত আপোনালোকে কি কৰিব লাগিব ইণ্টাৰভিউটো দিবগৈ লাগিব ঠিক আছে আৰু ইণ্টাৰভিউৰ কাৰণে কোনো ধৰণৰ কিছুমানে এনেকুৱাকৈ কৈছে যে আপোনালোকে যিখন একনলেজমেণ্ট কপি সেইটো জমা দিব লাগিব চাওক তেনেকুৱা কোনো জমা দিয়াৰ প্ৰক্ৰিয়া হোৱা নাই মই গৈ সুধি কিনে আহিছোঁ আৰু আপোনালোকক সেই ইনফৰ্মেশ্যনখিনিহে আপোনালোকক দিবলৈ লৈছোঁ কাৰণ ইয়াতে মই যিখিনি কথা গম পালোঁ তাতে কৈছে যে আপোনালোকক কাৰোকে কি নকৰে যোনে এপ্লাই কৰিছিলে যোনে আপোনাৰ প্ৰজেক্ট ৰিপৰ্ট আপোনালোকে জমা কৰিছে অনলাইনত তেখেতলোক সকলোকে কি কৰিব কল বা SMS মাধ্যমেৰে মাতিব ঠিক আছে আপোনালোকে ভাবিছে যে মোৰ কল লেটাৰ আহিব নে নাই বা মোৰ কল লেটাৰ অহা নাই তেনেকুৱা কোনো কথা নহয় কল লেটাৰ নাহিলেও আপোনাক ফোন কৰিব তাৰ পৰা DIC অফিচৰ পৰা ফোন কৰিব যে আপোনাক কাইলৈ মতা হৈছে আপুনি কাইলৈ ইমান সময়ৰ ভিতৰত আপুনি DIC অফিচত উপস্থিত হ'ব ঠিক আছে তেনেধৰণে আপোনালোকক মাতিব আৰু তাতে আপোনালোকৰ ডকুমেণ্ট আপোনালোকে লৈ যাব লাগিব আপোনালোকৰ যিখন একনলেজমেণ্ট কপি এখন লৈ যাব লাগিব আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড এনেকৈ গোটেইখিনি নথি লৈ যাব আৰু তাৰ লগতে আপোনালোকে যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ হয় সেইখন লৈ যাব আৰু এখন বস্তু লৈ যাব নাপাহৰিব সেইখন হৈছে কাষ্ট চাৰ্টিফিকেট ঠিক আছে কাষ্ট চাৰ্টিফিকেটৰ জেৰক্স কপি এটা আপোনালোকে তাতে দিব লাগিব ঠিক আছে গতিকে এইখিনি ডকুমেণ্ট আপোনালোকে লৈ যাব আৰু আপোনালোকে হয়তো ভাবি আছে মোৰ কেতিয়া আহিব বা কিছুমানে ভাবি আছে যে মই এতিয়ালৈ পোৱা নাই বা কিছুমানৰ আহিছে মোৰ কিয় অহা নাই চাওক এইটো কেনেধৰণে নিৰ্বাচন কৰি আছে বা কেনেধৰণে ইণ্টাৰভিউ লৈ আছে প্ৰতিখন ডিষ্ট্ৰিক্টতে মৰিগাঁও ডিষ্ট্ৰিক্টত বিশেষকৈ মই সোধা মতে মৰিগাঁও ডিষ্ট্ৰিক্টত পাৰ ডে আপোনাৰ 30জনকৈ কি কৰিছে ইণ্টাৰভিউ লৈ আছে ঠিক আছে হয়তো নগাঁও ডিষ্ট্ৰিক্টত 60 বা 60জনো হ'ব পাৰে বা বেলেগ এখন ডিষ্ট্ৰিক্টত 70জনো হ'ব পাৰে তেনেকুৱা ৱাইজত লৈ আছে গতিকে বহুখিনি এপ্লিকেণ্ট আছে গতিকে অলপ লাহে হৈ আছে প্ৰচেছটো আৰু ইয়াতে মৰিগাঁও ডিষ্ট্ৰিক্টত 30জনতকৈ ওপৰত লোৱা নাই 30জনকৈ লৈ আছে এদিনত 30জনকৈ আৰু তেখেতলোকক কি কৰিছে আগদিনাখন ফোন কৰি মাতে আৰু আপোনালোকে পিছদিনাখন একনলেজমেণ্ট কপি আৰু ডকুমেণ্টখিনি লৈ কিনে পিছদিনাখন যাব লাগে আৰু তাৰ লগতে আপোনালোকৰ ইণ্টাৰভিউত এনেকুৱা কোনো আপোনালোকে ভাবিব পাৰে যে ইণ্টাৰভিউত কি সুধিব তেনেকুৱা বহুত ডাঙৰ প্ৰশ্ন নুসুধে আপোনালোকে এটাই সোধে যে আপোনালোকে দোকান দিছে বা দোকানত আপোনালোকৰ কিমান মাল আছে বা এই আপোনালোকে যিখিনি টকা পাব এই টকাখিনি ক'ত ইনভেষ্ট কৰিব বা কেনেধৰণে কামখিনি কৰিব এইখিনি কথাই আপোনালোকে তাতে ইণ্টাৰভিউত সুধিব তাৰ বাহিৰে বেলেগ প্ৰশ্ন নুসুধে আপোনালোকে ইমান চিন্তা কৰিব নালাগে আৰু তাৰ লগতে আৰু এটা প্ৰশ্ন যে এই যিটো চিলেকশ্যন প্ৰক্ৰিয়া হৈ আছে বা কিছুমানৰ যে কল লেটাৰ আহিছে কিছুমানে যে আগতীয়াকৈ ইণ্টাৰভিউ দিব পাৰিছে আপুনি কিয় দিব পৰা নাই চাওক এই বস্তুটো চিষ্টেমটো আহিছে
হাই কোৱালিফিকেশ্যনৰ পৰা, ঠিক আছে। প্ৰথম কি কৰিছে, যিখিনি হাই কোৱালিফিকেশ্যন ধৰি লওক এম এ যিবিলাকৰ ডিগ্ৰী আছে তেখেতলোকক ফাৰ্ষ্ট মাতিছে। তাৰপাছত আহিছে আপোনাৰ গ্ৰেজুৱেট লেভেলৰ, তাৰপাছত হ'ব হাই ছেকেণ্ডেৰী লেভেলৰ, তাৰপাছত হ'ব মেট্ৰিকুলেশ্যন, ঠিক আছে। এনেধৰণে আহি আছে। গতিকে আপোনালোকে চিন্তা কৰিবলগীয়া কোনো বিষয় নাই, আপোনালোকৰ লাহে লাহে ষ্টেপ বাই ষ্টেপ হৈ আহি আছে। যদি আপোনালোকৰ ডিষ্ট্ৰিক্টখনত গ্ৰেজুৱেট লেভেল পাইছে, যদি আপোনালোকৰ ধৰি লওক হাই ছেকেণ্ডেৰী, তেনেহ'লে গ্ৰেজুৱেট লেভেলৰ পিছতে আপোনাক মাতিব, ঠিক আছে। তেনেধৰণে মাতি আহি আছে। গতিকে কিছুদিন ৱেইট কৰক, আপোনালোকৰো কি হ'ব, ফোন বা কল আহিব। কিন্তু এটা কথা মনত ৰাখিব যে যোনটো মোবাইল নাম্বাৰ আপোনালোকে তাতে ৰেজিষ্টাৰ কৰিছিলে সেই মোবাইল নাম্বাৰটো কিন্তু আপোনালোকে ৰাখিব, কাৰণ সেই মোবাইলটোতহে আপোনাৰ কল বা SMS পঠিয়াব। গতিকে বেলেগ মোবাইল নাম্বাৰ যদি চলাই আছে তেনেহ'লে অতি শীঘ্ৰে আপোনাৰ যিটো মোবাইল নাম্বাৰ আগতে ৰেজিষ্টাৰ কৰিছিলে সেই মোবাইল নাম্বাৰটো আপুনি ৰিচাৰ্জ কৰি কিনে থৈ দিয়ক, কাৰণ কেতিয়া আপোনাৰ মেছেজটো আহে বা কেতিয়া আপোনাক মাতে কোনো ঠিক নাই। গতিকে সেইটো ঠিক কৰি থওক। বাকী কোনো টেনশ্যন ল'বলগীয়া কথা নাই, কোনো ভয় খাবলগীয়া কথা নাই। ইণ্টাৰভিউ দিব গ'লে মই মানে গোটেইখিনি সুধি কেনেহে আপোনালোকক এই কথাখিনি উল্লেখ কৰিছোঁ। আৰু যদি আপোনালোকে এই ভিডিঅ'টো বা এই কথাখিনি শুনি বা এই কথাখিনি জানি ভাল লাগিছে বা ভাল পাইছে, তেনেহ'লে বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই কথাখিনিৰ পৰা কিছু সংখ্যক হ'লেও হেল্প হয়।